দুৰ্ভাগ্যবহৰ বিষয় এইবেলি মই কোনো নিমন্ত্ৰণ পত্ৰ নাপালোঁ। সেই সন্দৰ্ভত মই মাননীয় সম্পাদক উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ক মই সুধিলোঁ যে আজি কিয় মই নিমন্ত্ৰণ পত্ৰ নাপালোঁ। তেওঁ কৈছে যে তুমি নিমন্ত্ৰণ নোপোৱা, তুমি যাব নোৱাৰিবা। তেতিয়া মই ক'লোঁ মইতো নিমন্ত্ৰণ পত্ৰ প্ৰতিখনতে পাই আহিছোঁ আৰু মোৰে প্ৰস্তাৱ গৃহীত হৈ অসম সাহিত্য সভাত গৃহীত হৈছে। প্ৰায় সংখ্যক কাৰ্যনিৰ্বাহক সদস্যত মই বক্তৃতা দিওঁ, বক্তৃতা প্ৰদান কৰোঁ। তাতে মই কৈলোঁ যে মইতো কিয় নিমন্ত্ৰণ নাপাওঁ, মইতো হৈছে মোৰ প্ৰস্তাৱটো গৃহীত হৈছে। তেখেতৰ সাংবাদিকৰ প্ৰতিবেদন যোৱা কাৰ্যনিৰ্বাহক মোৰ নাম আহি আছে, পিছে নাই নোপোৱা। তাৰপিছত এনেকুৱা হৈ কিনে ষ্টুপিড বা এনেকুৱা ধৰণৰ এটা আমাৰ সম্পাদক মহোদয়ে কৰিছে মোক, তাৰমানে সম্পাদক মহোদয় উপেন্দ্ৰজিৎ শৰ্মা মহোদয়ে কৈছে। সেই ক্ষেত্ৰত মোৰ লাজ লাগিছে, এই প্ৰতিপন্ন কৰিছে। কিন্তু মোৰ এজন কামৰূপৰ হিচাপে মোৰো দায়িত্ব আছে। এইখন মোৰ কামৰূপ জিলাৰে এজন সাংগঠনিক সম্পাদক, মোৰো দায়িত্ব আছে। এইখন আমি পাতিছোঁ, আমাৰ উদ্যোগত হৈছে, আমাৰ এইটো আমি জানো। তাৰপিছত এই যে প্ৰতিনিধি ডক্টৰ অজিত প্ৰসাদ শৰ্মা, তেওঁ আহি কিনে যে তুমি কিয় এনেকুৱা কৰিছা, তুমি কোনো পিছফালৰ পৰা ধৰি কিনে মাৰিছে, এনেকুৱা ধৰণৰ প্ৰতিনিধি এইবিলাক কাম কৰিব নোৱাৰে।